খৈৰাবাৰীৰ সমীপৰ হাতীপন্থাত বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী বিপিএফ আৰু ইউপিপিএল দলৰ 100 গৰাকীৰো অধিক সমৰ্থকে যোগদান কৰে ভাৰতীয় জনতা পাৰ্টিত নতুনকৈ যোগদান কৰা সদস্যসকলক দললৈ আদৰণি জনালে দলৰ নেতৃত্বই উদালগুৰি জিলাৰ 31 নং খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ ভুয়াখাত ভিচিডিচিৰ অন্তৰ্গত হাতীপন্থাত আজি খৈৰাবাৰী মণ্ডল বিজেপিৰ উদ্যোগত আৰু খৈৰাবাৰী মণ্ডল জনজাতি মৰ্চাৰ সহযোগত অনুষ্ঠিত হোৱা যোগদান কাৰ্যসূচীত প্ৰায় 100 গৰাকীৰো অধিক সমৰ্থকে যোগদান কৰে বিপিএফ আৰু ইউপিপিএল দলৰ প্ৰতি মুখ ভংগ হৈ আটাইকেইগৰাকী সমৰ্থকে আজি হাতীবন্ধা পুখুৰী পাৰত অনুষ্ঠিত হোৱা যোগদান কাৰ্যসূচীত দলৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে এই যোগদান কাৰ্যসূচীত উদালগুৰি জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ উপসভাপতি বিকন ডেকা খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ সহতত্ত্বাৱধায়ক বিনয় নাথ খৈৰাবাৰী মণ্ডল জনজাতি মৰ্চাৰ সভাপতি নাৰায়ণ বড়ো খৈৰাবাৰী মণ্ডল বিজেপিৰ সভাপতি নিপেন দেৱনাথ উদালগুৰি জিলাৰ সক্ৰিয় সদস্য নন্দৰাম বড়োৰ লগতে দলৰ কেইবাগৰাকীও নেতাকৰ্মী উপস্থিত থাকে ধন্যবাদ থাকিল মই দলাগান গাঁৱৰ পৰা আজি এই বিজেপি দলত খৈৰাবাৰী মণ্ডলৰ উদ্যোগত যি যোগদান কাৰ্যসূচী হ'ল সেয়ে মই মোক আমন্ত্ৰণ কৰি আনিছে সেয়ে মই আজি যোগদান কৰিলোঁ আপোনালোকৰ এই বিজেপি দলত আৰু মই আগতে বিপিএফ দলত আছিলোঁ বিপিএফ দল যিহেতু এতিয়া মাত্ৰ বিধায়কজনহে আছে আৰু ইউপিপিএলৰো আমি দেখা পালোঁ যে বিশেষ সমাজত একো মানে গৰিহণা নাই গতিকে তেওঁলোকৰ ওপৰত আমাৰ ভৰসা নাই আৰু নিশ্চয় এইবাৰ বিজেপি দলে জয়লাভ কৰিব তেওঁলোকে নিৰ্বাচনত জিকিব আৰু বিজেপি দলে কোকৰাঝাৰত অৰ্থাৎ BTCত চিফজন তেখেতসকলৰে হ'ব বুলি আমি দৃঢ় বিশ্বাস সেয়ে আমাৰ অঞ্চলটোৰ বিভিন্ন সমস্যা আছে সেই সমস্যাসমূহ দূৰ কৰিবৰ কাৰণে আমি বিজেপি দলৰ আদৰ্শ আৰু নীতিবিলাক দেখি পাই তেওঁলোকৰ জৰিয়তে আমি কাম কৰিম বুলি আশা কৰিছোঁ আৰু এটা মই কথা উনুকিয়াই দিব বিচাৰিছোঁ আমাৰ খৈৰাবাৰীৰ পৰা আমাৰ এই অঞ্চলৰ পৰা খৈৰাবাৰীলৈ যোৱা ৰাস্তা কিলোমিটাৰ বা 1 কিলোমিটাৰ দূৰে আছে কিন্তু খৈৰাবাৰীলৈ কলাই গ'লে যোৱা আমাৰ ৰাস্তা পদূলি নাই আৰু এতিয়া এখন ডাঙৰ হেঙাৰ আছে ব্ৰহ্মপুত্ৰ বিশাল ব্ৰহ্মপুত্ৰৰ দৰে সেইটো হৈছে ননৈ নদীত এখন আকৌ আমাক দলং হ'লে আমাৰ কিছু সুবিধা হয় মোৰ নাম শ্ৰী বিপিন ৰাভা নাৰায়ণবৰ নামটো আহি আছে আপুনি কেনেকুৱা ধৰণৰ বিচাৰে এতিয়া আমি এই অঞ্চলত তেখেতকে পাওঁ ওচৰত আৰু বাকী কেণ্ডিডেটবিলাকক নাম শুনিছোঁ কিন্তু চিনি নাপাওঁ আৰু এতিয়া বৰ্তমান তেখেতকে যোগ্য বুলি ভাবিছোঁ আৰু যদি দায়িত্ব দিয়ে মই নিশ্চয় পালন কৰি গৈ থাকিম টিকেট যদি পায় জিকি যায় তেতিয়া মানে কি প্ৰথম পদক্ষেপটো কেনেকুৱা ধৰণৰ হ'ব ৰাইজৰ বিশেষকৈ খৈৰাবাৰী পৰিষদীয় সমষ্টিত খেতিয়ক আছে খেতিয়কসকলৰ কাৰণে আপোনালোকে দেখিছে এইবাৰ খৰালি কাল এই খৰালি কালত মানে বহু লোকে হাল বায়ো খেতিবিলাক কৰিব নোৱাৰিলে তাৰ ব্যৱস্থা নিশ্চয় আছে চৰকাৰৰ ফালৰ পৰা সেই ব্যৱস্থা আমি কৰি দিব পৰা নাই যদি মোক সুবিধাকণ দিয়ে তেনেহ'লে নিশ্চয় প্ৰতিটো ডিপাৰ্টমেণ্টৰ লগত লাগি মই জনসাধাৰণক প্ৰতিটো বিভাগৰ পৰাই মই এই সুবিধাবিলাক দিব পাৰিম বুলি মোৰ এটা বিশ্বাস আপুনি প্ৰস্তুত পুৰা মই মানসিকভাৱেও প্ৰস্তুত আৰু মই আশাবাদী পাম বুলি তেওঁলোকক বিশেষকৈ লগ কৰিব আহিব আৰু তাৰ পৰাই এটা তেখেতে মেছেজ এটা নিব বিচাৰিছে আৰু আমাৰ কাৰ্যকৰ্তাসকলক এটা পৰামৰ্শ বা তেখেতে মাৰ্গদৰ্শন কৰাৰ উদ্দেশ্যে তেখেত আহিব আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত যেতিয়া আমাৰ নিৰ্বাচনী অধিসূচনা জাৰি হ'ব আৰু প্ৰাৰ্থী ঘোষণা হ'ব তাৰপিছত তেখেতে ৰাজহুৱা সভা কৰাৰ কাৰণে তেখেত তেতিয়া আহিব আৰু আমিতো ক'ম আপোনালোককো আহ্বান জনাম আহিব কাৰণ সেইদিনাখন যদিও সাংগঠনিক সভা তথাপি আপোনালোকৰ স্থান নিশ্চয় ক'ৰবাত নাই ক'ৰবাত থাকিব আৰু যিসকল ৰাইজ তথাপিতো মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়াই যি ঠাইত আহে অকল কাৰ্যকৰ্তাই নহয় তেখেতক ভাল পোৱা মানুহ বা তেখেতক বিচৰা মানুহ ৰাইজ তেখেতক লগ কৰিবৰ কাৰণে যায় আমি তেখেতসকলকো আমাৰ কাৰ্যকৰ্তাসকলক সুকীয়াকৈ আৰু তেখেতসকলক সুকীয়াকৈ বহাৰ ব্যৱস্থা আমি কৰি দিম বুলি এটা আমি সিদ্ধান্ত লৈছোঁ বা আমি আলোচনা কৰি ঠিক কৰি ৰাখিছোঁ খৈৰাবাৰীৰ পৰা সুদৰ্শন কলিতা ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম